নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। ডিষ্ট্ৰিক্টে নতুনকৈ চাকৰি মুকলি কৰি দিলে। প্ৰায় 8,376টাকৈ ভেকেঞ্চি আহি গ'ল। চ' গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অনলাইন যোগে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। চ' কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ স্ক্ৰিপ্টাৰ বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ ভিডিঅ'সমূহ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰি দিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাইছে, ডিষ্ট্ৰিক্টে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' মই পোনপ্ৰথমে আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ। ইয়াত দেখিব পাৰিছে টোটেল ভেকেঞ্চি আপোনালোকে দেখিছে। মই পোনপ্ৰথমে আপোনালোকক লাষ্ট ডেটটো জনাই দিব বিচাৰিছোঁ। 27 ডিচেম্বৰ লাষ্ট ডেট হয়। চ' আপোনালোকৰ হাতত মাত্ৰ 10 দিন সময় আছে। 10 দিনৰ পৰা 12 দিন সময় আছে। চ' এই 10-12 দিনৰ ভিতৰত আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, 27 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিকে যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আমাৰ থ্ৰুদি যি কৰাই ল'ম বুলি ভাবিছে প্ৰপাৰ হিচাপে। চ' এতিয়া আহিলোঁ ডিটেইলছখিনি জনাবলৈ। ইয়াত দেখিব পাৰিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। বেষ্ট বেংক জব হয় বন্ধন বেংক, আপোনালোকে নিশ্চয় গম পায়। বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু আপোনালোকৰ হাতত মাত্ৰ 15 দিন সময় আছে। চ' 15 দিন নহয় 13-14 দিন বুলি ক'ব পাৰে। আপোনালোকৰ হাতত মাত্ৰ 13-14 দিন সময় আছে। 13-14 দিনৰ ভিতৰতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব। বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষৰ ক্ষেত্ৰত ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰিব, কেনেকৈ কৰিব মই সকলোখিনি কথা জনাই আছোঁ। বন্ধন বেংক দেখিব পাৰিছে, বন্ধন বেংক পোষ্ট দেখিব পাৰিছে 8,371টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। বন্ধন বেংকৰ ফালৰ পৰা আহিছে 8,371টা। কোৱালিফিকেশ্যন 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ ধৰণৰ এজ ক্ৰাইটেৰিয়া হয়, বেলেগ বেলেগ ধৰণৰ চিলেকশ্যন প্ৰচিডিউৰ হয়। 10 পাছ কৰিলেও আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছ কৰিলেও ভেকেঞ্চি দেখিবলৈ পাব, আৰু লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে ভেকেঞ্চি দেখিবলৈ লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মাধ্যমে হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টত ইণ্টাৰভিউ কাৰণে মাতিব। ইণ্টাৰভিউত পাছ হ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। আৰু লাষ্ট ডেটটো দি আছে 27 ডিচেম্বৰ। চ' আপোনালোকে 27 ডিচেম্বৰ আগতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব। নেম অফ দ্য পোষ্ট কি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেঞ্চি দেখিবলৈ পাব, চেলছ মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাষ্টাৰ হেডৰ ভেকেঞ্চি দেখিবলৈ পাব, এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, লোন অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভেকেঞ্চি দেখিব পাব। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ যিটো ভেকেঞ্চি হয়, চ' যিটোতে আপোনালোকে এলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্ট আছে, অফিচবোৰ আছে, কালেকশ্যন এক্সিকিউটিভ আছে, আপোনালোকৰ ড'ৰ বেংকিং অফিচাৰ আছে, বেংক ক্লাৰ্কৰ ভেকেঞ্চি আছে, ডাটা এনালিচিছৰ ভেকেঞ্চি আছে, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি আছে, বিজনেছ মেনেজাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি দেখিব পাব, চাৰ্জ ৰিকভাৰী অফিচাৰ, ক্ৰেডিট এক্সিকিউটিভৰ পৰা আদি কৰি আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটো আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুখবৰ, সুযোগটো আপোনালোকে সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত টোটেল ভেকেঞ্চি 8,300+ আছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু যদি আপোনালোকে অনলাইন যোগে কৰিব বিচাৰে, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। যদি আপোনালোকে নিজে কৰিব বিচাৰে, যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তেন্তে আপোনালোকে কোনো কম্পিউটাৰ দোকানত যোৱা দৰকাৰী নাথাকে, আমাৰ থ্ৰুদি কৰাই ল'ব পাৰে। আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিলে 9864881276। আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' ভেকেঞ্চিখিনিৰ কথা আকৌ এবাৰ জনাই দিছোঁ। ক্লাষ্টাৰ হেড, এক্সিকিউটিভ চেলছ মেনেজাৰ, আৰু এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ অফিচাৰ, অফিচ বয়, অফিচ এছিষ্টেণ্ট, পিয়ন, ক্লাৰ্ক, এনেকৈ আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' বেলেগ কোনো আপোনালোকৰ এক্সট্ৰা অৰ্ডিনেৰী ভেকেঞ্চি নাই। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। বিজনেছ মেনেজাৰৰ পৰা আদি কৰি, ফোন বেংকিং অফিচাৰৰ পৰা, এছিষ্টেণ্ট মেনেজাৰ চাৰ্ভিচৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' এটা ভাল সুখবৰ, সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু এপ্লাই প্ৰচেছটো মই আকৌ আপোনালোকক জনাইছোঁ। এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম অৰ্হতা 10 পাছ হয়। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। লগতে গ্ৰেজুৱেশ্যন যি পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে হ'ব। আৰু এপ্লিকেশ্যন ফিজ, কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWS
কোনো এপ্লিকেশ্যন ফিজ নাই ST PSৰ কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই এতিয়া আহিলোঁ হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে লিংকটো ডেছক্ৰিপশ্যনতে আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি নিজে কৰিম বুলি ভাবিছে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাৰ হৈছে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল আৰু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' হোৱাটছআপত হাই বুলি মেছেজ কৰি আমি অনলাইনটো কৰি দিয়া হ'ব আৰু আমাৰ ডেছক্ৰিপশ্যনটো নাম্বাৰটো পাই যাব হোৱাটছআপৰ চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় এপ্লাইসমূহ যদি কৰিব বিচাৰে এপ্লাইসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম